ঠিক আছে, গুড ইভিনিং এভৰিৱান। আজি আমি আৰম্ভ কৰিব ওলাইছোঁ চেপ্টাৰ নাম্বাৰ 6, হেলো এলকেনছ এণ্ড হেলো এৰিনছ। তোমালোকক মই লাষ্ট ক্লাছত অকণমান এলকিন এইকেইটা পঢ়িবলৈ কৈছিলোঁ, চাইছিলানে বাৰু? কোনে কোনে চাইছা বাৰু কোৱাচোন? ক্লাছ 11ৰ মই অকণমান লাষ্টৰ চেপ্টাৰটো হাইড্ৰকাৰ্বনটো অলপ চাবলৈ গৈছিলোঁ। চাইছানে বাৰু? কোৱাচোন, এলকেনৰ জেনেৰেল ফৰ্মুলা কি হয় কোৱা? হোৱাট ইজ দ্য জেনেৰেল ফৰ্মুলা অফ এলকেন? কি আছিলে নিচাংগ কৈ দিয়া? CnH twice n plus 2. CnH twice n plus 2, ভেৰি গুড। এইবোৰ পাৰিবা, তোমালোকে এইবোৰ ক্লাছ 10ৰ পৰা পঢ়িছা। এলকিনৰ জেনেৰেল ফৰ্মুলা কি আছিলে? CnH2n. CnH2n। এলকাইনৰ? CnH2n minus 2. -2, ঠিক আছে, ভেৰি গুড। এতিয়া আমি ছাপোজ ধৰি ল'লো n = 1 পুট কৰিলোঁ, তেতিয়া আমাৰ কি হৈ যাবগে? C1H 2 × 1 plus 1। এইটো প্লাছ 2 দেই, প্লাছ 2 হে। CnH2n plus 2। তো লিখোঁতে মই 1 লিখি দিছোঁ, দেখিছা? হ'ল। এইটো 2 হ'লে কিমান হ'বগে? CH4। CH4 মানে 10. মিথেন। আমি n = 2 পুট কৰোঁ। C2H2 × 2 plus 2। তাৰমানে কি হ'ব? C2H6। এইটো হ'ব কি? ইথেন। হয়। ঠিক তেনেকৈ আমি এলকিনৰ ক্ষেত্ৰত আমি 2 পুট কৰি বা 1 পুট কৰিলে কি হ'ব? 1 নাহিবই, হয়নে নাই? 2 হে হ'ব। এলকিনত 2ৰ পৰাহে যায়। তাৰমানে C2H4। বুজি পালা? আৰু এলকাইনৰ ক্ষেত্ৰত কি হ'ব? আমি যদি এলকাইনৰ 1 পুট কৰিব যাওঁ, তেতিয়াহ'লেতো হাইড্ৰজেনটো কি হৈ যাবগৈ? 2.1 - 2 CH0 কেতিয়াবা হ'ব পাৰে জানো? গতিকে এলকাইনৰ ক্ষেত্ৰত n2 ক'ৰ পৰা ষ্টাৰ্ট হয়? n = 2ৰ পৰা ষ্টাৰ্ট হয়। য'ত নেকি আমি এলকেনত nৰ ভেলু 1ৰ পৰা ষ্টাৰ্ট হৈ গৈ থাকিব আৰু। এইখিনিলৈকে আমি আগতে পঢ়িছোঁ। এতিয়া আমি এলকাইনটোক দৰকাৰ নাই আমাৰ, এইখিনি বাদ দিয়া। ঠিক আছে, ভিডিঅ'টো ভালকৈ চলি আছে, বতৰ বেয়া হ'লেও। আমাৰ চবেই দেখা পাইছা নহয় ন ধুনীয়াকৈ? পাইছোঁ ছাৰ। ঠিক আছে, হ'ব। বাহিৰত বিৰাট বৰষুণ বতাহ মানে। বাৰু, ঠিক আছে। এতিয়া চোৱা, মিথেনৰ ষ্ট্ৰাকচাৰটো যদি আমি আঁকিবলৈ যাওঁ, কেনেকুৱা হ'ব? কাৰ্বনৰ লগত 4টা হাইড্ৰজেন লাগি থাকে। এইটো এটা হাইড্ৰজেন, এইটো এটা হাইড্ৰজেন, এইটো এটা হাইড্ৰজেন। হ'ল? এতিয়া 4টা হাইড্ৰজেন কাৰ্বনে ফৰ্ম কৰিছে বন্ড 4ডাল। গতিকে ই মষ্ট ষ্টেবল। কিন্তু যদি আমি এটা শক্তিশালী কিবা এটা লৈ আহোঁ ইয়াৰ ওচৰলৈ, ধৰি ল'লে এটা নিউক্লিঅ'ফাইল এটা তাৰ ওচৰলৈ লৈ আহিলোঁ। নিউক্লিঅ'ফাইল এক্সাম্পল দিয়াচোন মোক। নিউক্লিঅ'ফাইল
এটা দুটামান নিউক্লিওফাইলৰ এক্সাম্পল দিয়া কোনবাই Oxygen. Sir, অক্সিজেনটো হা Oxygen. অক্সিজেনটো হয় বাৰু কিন্তু লগতে অক্সিজেনৰ লগতে OH মাইনাছ দি দিয়া ই এটা গুড নিউক্লিওফাইল ষ্ট্ৰং নিউক্লিওফাইল তাৰমানে যিবোৰ তোমাৰ কম্পাউণ্ডৰ ওপৰত নিগেটিভ চাৰ্জ থাকে যিবোৰ ধৰা স্পেচিছৰ ওপৰত নিগেটিভ চাৰ্জ থাকিব বা লোন পেয়াৰ ধৰা ইলেক্ট্ৰন আছে মাইনাছ হৈছে মানে নিগেটিভ চাৰ্জো থাকিব পাৰে বা কি থাকিব পাৰে লোন পেয়াৰ অফ ইলেক্ট্ৰন all halides বুলি ক'লে কি বুজো ক্লোৰাইড আয়ন ব্ৰোমাইড আয়োডাইড ফ্লোৰাইড এইবোৰ হৈছে গুড নিউক্লিওফাইল NO2 নাইট্ৰ গ্ৰুপ এইবোৰ হৈছে নিউক্লিওফাইল যেতিয়া আমি এটা নিউক্লিওফাইলক তোমাৰ নিউক্লিওফাইলবোৰে কি হয় সিহঁতৰ ইলেক্ট্ৰন বেছি হৈ আছে তোমালোকৰ হাতত যেতিয়া পইচা বেছি থাকিব কি কৰা খৰচ কৰিব লাগে নে নাই লাগে চাগে হয় কাবাৰ নালাগিব পাৰে বাৰু কোনোবাই যদি বোলে নাই নকৰো গোটাই যাম কি হ'ব তাৰ বাৰু থাকিব এনে হাতত পইচা থাকিলে কি হয় কিবা খাওঁ মেলো কিবা মন যায় নে নাই সো এই নিউক্লিওফাইলটোৰ মন যাব তাৰ ওপৰত ইলেক্ট্ৰনটো সি কি কৰিব বেলেগক দিবলৈ মন যাব কাৰণ যিকোনো স্পেচিছে তোমাৰ সি সদায় নিউট্ৰেল ষ্টেটতহে থাকি শান্তি পায় ই কোনো স্পেচিছে পজিটিভো ভাল নাপায় নিগেটিভো ভাল নাপায় মানে শান্তি লাগে তাক সো এই নিউক্লিওফাইলটো কি কৰিব এইফালৰ পৰা আহি পেলাই ইয়াতে খুন্দা মাৰিব ঠিক আছে এতিয়া খুন্দা মাৰিলে কি হয় জেনেৰেলি খুন্দা মাৰিলে কি হয় এটা আঁতৰি যাবগে হয় নাই তুমি এটা গৈ পেলাই ধৰা কাৰোবাৰ এটা বেঞ্চত বহিছে তুমি তাক ঠেলা মাৰি দিলা কি হ'ব সি আঁতৰিব তুমি সোমাই যাবা এটা চিটত সেই একেটা বস্তুৱে নিউক্লিওফাইলটোৱে কি কৰিব তোমাৰ আহি এটেক কৰিব এতিয়া এটেক কৰিব ঠিকে আছে এটেক কৰাৰ লগে লগে কি হ'ব নিউক্লিওফাইলটোৰ লগত এনেকৈ এডাল বন্ড এডাল ফৰ্মেশ্যন হ'ব বুজি পালা এতিয়া চোৱা যেতিয়া বন্ডডাল ফৰ্মেশ্যন হ'ব অলৰেডিটো কাৰ্বনটোৰ লগততো 4ডাল বন্ড আছিলে ইমান ধুনীয়াকে শান্তিত আছে এডাল আছে 4ডাল হয় কিন্তু যেতিয়া নিউক্লিওফাইলটো আহি এটেক কৰিব জোৰ কৰি দি দিব মানে ইয়াক এটেকটো তাক মাতিব নালাগে নিউক্লিওফাইলক সি নিজে আহি এটেক কৰিব এতিয়া কি হ'ব চোৱা নিউক্লিওফাইল আৰু এডাল বন্ড বনাই দিব ইয়াৰ লগত হ'ল এতিয়া কাৰ্বনৰ লাগি গ'ল গণ্ডগোল ই শান্তিত আছিলে 4ডাল বন্ড লৈ এতিয়া চোৱা 1 2 3 4 5 1 2 3 4 5 4ডাল 5ডাল বন্ড হৈ গ'ল হ'ল গতিকে ই কি কৰিব খুজিব কাৰ্বনৰ হাতত এতিয়া অশান্তি আৰম্ভ কি কৰিব এই হাইড্ৰজেনটোক উলিয়াই পঠিয়াই দিব কোনোবা এজনে ধৰা ক্লাছত এখন বেঞ্চত 4জন বহিব পাৰা হ'ল আৰু কোনোবা এজন আহিলে হ'ল কোনোবা এজন শক্তিশালী এজন আহিলে যাৰ জোৰ বেছি ধৰা আৰু ঠেলি পেলাই আঁতৰাব খুজিছে 4জনৰ মাজত কোনজন আঁতৰিব বাৰু কোৱাচোন জেনেৰেলি প্ৰেক্টিকেলি কি হয় কোনটো আঁতৰিব বাৰু যাৰ জোৰ কম বাট তোমালোকে কি কৰিবা যিটো বেছি ঠাণ্ডা মুণ্ডা ল'ৰা বা ঠাণ্ডা মাৰি চলি তাইক ক'ব যা তই বাহিৰ হ হয় নাই বেছি ভাল হৈ থাকিলেও দিগদাৰ গতিকে কি হ'ব এই হাইড্ৰজেন ইয়াৰ পৰা তাৰ উপায় নাই আৰু সি আঁতৰি যাবগৈ লাগিব
হল তাৰপিছত এবাৰ কি হৈ গ'ল এই নিউক্লিওফাইলটো মই ধুনীয়াকৈ আঁকি দিছোঁ বনডাল কি হ'ব এইটো নিউক্লিওফাইলটো ইয়াৰ লগত বন ফৰ্মেশ্যন কৰিলে হল এতিয়া নিউক্লিওফাইলটো ইয়াতে সব আহিব পাৰে কিন্তু এই চেপ্টাৰটোৰ মেইনলি আমি পঢ়িম নিউক্লিওফাইল উইল বি এ হেলাইড নিউক্লিওফাইলটো আমাৰ কি বুলি পাইছিলোঁ এই গোটেইখিনি আমি নিউক্লিওফাইল বুলি পাইছোঁ নে নাই এইবোৰ আমি সব নিউক্লিওফাইল বুলি পাইছোঁ কিন্তু মেইনলি আমি পঢ়িম ইয়াতে হেলাইডছখিনি হল গতিকে আমি এতিয়া কি হৈ গ'লগে চোৱাচোন কম্পাউণ্ডটো কেনেকুৱা হৈ গ'লগে চি হাইড্ৰজেনৰ লগত কেইটা আছে হাইড্ৰজেন কেইটা আছে 3টা লগতে X তোমালোকে এইটো কেতিয়াও ভুল নকৰিবা যে এই বনডাল তোমালোকে বহুত ষ্টুডেন্ট মই পাই থাকোতো বহুতে ভাবে যে বনডাল হেলোজেনটো আৰু হাইড্ৰজেনটোৰ মাজত হৈছে কেতিয়াও হোৱা নাই কাৰ্বনৰ লগতহে হৈছে বনডাল এইটো দেখিছা এইটো কেতিয়াও নাভাবিবা যে ই হাইড্ৰজেনৰ লগতহে কৰিলে হ'ব লাগিছিল কাৰ্বনৰ লগত এনেকেই লিখা যায় হল এতিয়া এইটো কি হয় CH3 ই ক'ৰ পৰা ফৰ্ম হৈছে বাৰু CH4 ৰ পৰা হৈছে নাই সো ইয়াৰ নামটো হ'ল CH4 মিথেন যেতিয়া CH4 থাকে তাৰ নাম হ'ল মিথেন আৰু যেতিয়া যদি CH4 ৰ এটা হাইড্ৰজেনক কিবা কাৰণে আঁতৰি গ'ল তেতিয়া আমি কি পাম CH3 এই CH3 কোৱা হয় মিথাইল গ্ৰুপ বা মিথাইল বুলি কোৱা হয় দেখিছা CH3 টো মিথাইল হল এতিয়া কি হৈছে মিথাইলটোৰ লগত এডাল বৰ ধুনীয়াকৈ বন এডাল ফৰ্ম কৰিছে হেলোজেনে হেলোজেনে কৰা নাই হেলাইডে কৰিছে গতিকে কম্পাউণ্ডটো কি হ'ব তাৰ নামটো কি হ'ব মিথাইল যদি এইটো ক্লৰিন আছে তেতিয়াহ'লে কি হ'ব মিথাইল ক্লৰাইড যদি ব্ৰমিন হয় মিথাইল ব্ৰমাইড মুঠতে মিথাইল হেলাইড এটা ফৰ্মেশ্যন কৰিছে X হল আৰু এই মিথাইল গ্ৰুপটোক কি বুলি কোৱা হয় অকল মিথাইল বুলিয়ে নহয় সাপোজ ধৰি ললো C2H6 এইটো এটা ধুনীয়া এলকেন এই হয় নে এইটো চোৱা এলকেন ইয়াৰে যদি আমাৰ কি হৈ যায় এনেকে এটা হেলোজেন আহি খুন্দিয়াই পেলাই হাইড্ৰজেন এটা উলিয়াই দিলে ইয়াত সোমাই গ'ল হেলোজেন এতিয়া কম্পাউণ্ডটো কেনেকুৱা হ'ব ফৰ্মুলাটো হাইড্ৰজেন আছে কাৰ্বন আছে 5টা কাৰ্বন আছে 2টা হাইড্ৰজেন আছে কেইটা চোৱাচোন 5টা আৰু লগতে আছে X ঠিক তেনেকে ইয়াৰো ক্ষেত্ৰত কি হৈছে CH3X এই যে ফৰ্মেশ্যনটো যে হ'ল
এই গ্ৰুপটোক ACH3 বা C2H5 ইহঁতক কোৱা হয় এলকাইল গ্ৰুপ বুলি, এলকাইল। এই গ্ৰুপটোক কোৱা হয় এলকাইল। এলকিনৰ পৰা এলকেনৰ পৰা এটা হাইড্ৰোজেন আঁতৰি গ'লে যিটো স্পেচিছ ফৰ্মেশ্যন হ'ব সেইটো কোৱা হয় এলকাইল। হ'ল? আৰু লগতে কি আছে? হেলোজেন। এই হেলোজেনটো আছে নাই লগত? গতিকে ইয়াৰ এটা নাম হ'ল এলকাইল হেলাইড বুলিও কোৱা হয়। বা কি হ'ব? ইয়াত কি হৈ আছে? এইটো হেলোজেন আছে নে নাই? এইটো হেলোজেন। হেলোজেনৰ পৰা আহিছে হেলো ৱৰ্ডটো। হ'ল? হেলোজেনৰ পৰা আহিছে হেলো ৱৰ্ডটো। আৰু এইটো কি হয়? এটা এলকেন কম্পাউণ্ড হয়নে নাই? সেইকাৰণে তাৰ নামটো এলকেন আহে। আৰু কমপ্লিট নাম হ'ল হেলো এলকেন। বুজি পাইছা? মানে হেলো এলকেন মিন্স হেলো মানে হ'ল হেলোজেন আৰু এটা ইটো পাৰ্ট থাকিল এলকেন। মানে এইটো এলকেনত কি হৈছে? এটা হেলোজেন সোমাইছে। গতিকে হেলো এলকেন। বা তাৰ আন এটা নাম হ'ল এলকাইল হেলাইড। বুজি পালা চবেই? বুজি পাইছা নাই কোৱা? মানে এলকেন এটাৰ পৰা এলকেনটো কি হয়? C2H2 নহয় চৰি CnH2n+2। তাৰমানে ইয়াৰ এতিয়া আমি জেনেৰেল নামটো কি পাম বাৰু? CnH2n। অথনি আমি এলকেনত কি পাইছিলো? +2 পাইছিলো নে নাই? কিন্তু এইবাৰ +2 নহ'ব, কাৰণ এটা হাইড্ৰোজেন ওলাই গ'লে নাই। গতিকে কি হ'ব? +1। কিন্তুতো আমাৰ বনটোতো কমা নাই, সেইকাৰণে হেলোজেনটো ইয়াত সোমাইছে। গতিকে ইয়াতে আহিব X। আৰু এইটোৱে হৈছে হেলো এলকেনৰ জেনেৰেল ফৰ্মুলা। ক্লিয়াৰ চবৰে? আমি বহুত পঢ়িব আছে, আৰম্ভ হৈছেহে সাগৰখন। কিন্তু আৰম্ভণিটো এনেকুৱাই আৰু। বুজি পাইছা নাই চবে? অংশুমান, পুষ্পাঞ্জলি, দীপাংকী, প্ৰিয়াশ্ৰী, হিয়া বুজি পাইছা? গাৰ্গী, প্ৰীতম? পাইছো স্যার। ঠিক আছে। ওকে। তেহচিন বুজি পাইছা? ঠিক আছে। এইটো হ'ল হেলো এলকেনৰ জেনেৰেল ফৰ্মুলা। আমি এই চেপ্টাৰটোত দুটা পাৰ্ট আছে। ওৱান ইজ হেলো এলকেন এণ্ড দ্য আদাৰ ওৱান ইজ হেলো এৰিন। আমি যিমান যত যি আছে হেলো এলকেনছখিনি প্ৰথম পঢ়ি ল'ম ছেপাৰেটকৈ, তাৰপিছত হেলো এৰিনছ পঢ়িম। এখন খিচিৰি নকৰোঁ মানে, নহ'লে কি হ'ব? হেলো এৰিনৰ নেম ৰিয়েকশ্যন আহি এলকেনত সোমাই যাব, ইয়াৰ গৈ বস্তু তাত সোমাব, এখন গৈ পেলাই একো নহ'ব। চ' মই ছেপাৰেটকৈ পঢ়াম। হেলো এলকেনখিনি চেছ কৰি ল'ম, তাৰপিছত হেলো এৰিন ষ্টাৰ্ট দিম। হ'ব? এতিয়া চোৱা, তথাপি মই অকণমান হেলো এৰিনটো বুজাই লওঁ, যিহেতু ষ্টাৰ্টিং। হেলো এলকেনটো বুজি পালা? মানে হেলো এলকেনত কি হয়? এলকাইল গ্ৰুপ থাকিবই লাগিব। এলকাইল। এলকাইলৰ লগত কি লাগিব? হেলাইড।
নোটছ দিম দিয়া মই লাহেকে দিম অফলাইন নোটছে দিম হ'ল এলকাইল হেলাইড এই যে এলকাইল মিনছ এইবোৰ দেই মনত ৰাখিবা যিবোৰত লং চেইন কাৰ্বন থাকে মানে মিথাইলটো এটা লং চেইন নাথাকে কিন্তু মানে এনেকুৱা আৰু অপেন চেইন মানে বুজি পালা এলকাইল মিনছ এনেকুৱা বা এনেকুৱা বা এনেকুৱা সেইটো হ'ব CnH3 পুট কৰি দিলে 9 হয়নে CnH2 7 to 7 বুজি পাইছা এলকাইলবোৰ মানে এনেকুৱা এইবোৰ কি হয় দীঘল চেইন হয় নে নহয় ইয়াত 3টা থাকিলে হাইড্ৰোজেন ইয়াত এটা তাৰপিছত ইয়াত এটা দুটা আৰু ইয়াতে এটা থাকিব ইয়াতো এটা আৰু ইয়াত কি থাকিব লাগিছিল হাইড্ৰোজেন থাকিব লাগিছিল ইয়াতে সোমাই গ'ল X বাকীবোৰ হাইড্ৰোজেন চবৰ মই হাইড্ৰোজেনটো অলপ ষ্টাইলত লিখি দিছোঁ দেই মানে টানি দিছোঁ আৰু তোমালোকে সেইটো নকৰিবা আকৌ হাইড্ৰোজেন এক্সামিনাৰ মানে পাগল হৈ যাব লিখিলে হ'ল মুঠতে এইটো এলকাইল গ্ৰুপ লগতে থাকিব হেলোজেন সেইকাৰণে দিজ আৰ কল এলকাইল হেলাইডছ এতিয়া বা হেলো এলকেন তোমালোকে এইটো মনত ৰাখিবা যে এই দুইটা সেম বহুতে কি হয় এলকাইল হেলাইড বুজি নোপোৱা ল'ৰা ছোৱালী মই পাইছোঁ মানে ভুল নকৰিবা এলকাইল হেলাইডটোৱে হেলো এলকেন একেটা বস্তু এইবাৰ আমি চাওঁ হেলো এৰিন জাষ্ট বুজাই দিওঁ সৰুকে কোনোবাই জানা নেকি এৰিনছ বুলি কিয় কৈছে সব বেঞ্জিনিঙত মানে হাইড্ৰোজেন লাগি থাকে পঢ়াইছে কলেজত পঢ়াইছে এইটো হ'ল বেনজিনটোৰ কি হয় বাৰু ইয়াতে হাইড্ৰোজেন কেইটা থাকে বাৰু বেনজিনত মোক কোৱাচোন কেইটা হাইড্ৰোজেন থাকিব এই সুদৰ্শন নকবাচোন বেলেগে কোৱা তাতো পঢ়াইছে না পাৰিবা How many halogens are present hydrogens are present in benzene 6 Priyaksi কোৱা 6 sir 6 ছটা ক'ত থাকে ইয়াত এটা 3টা 4টা 5টা 6টা হাইড্ৰোজেন এটা হাইড্ৰোজেন যেটা নিউক্লিওফাইলে আহি বা হেলাইড এটা আহি ইয়াত খুন্দা মাৰি দিলে কাৰ্বনটোত লগে লগে এই হাইড্ৰোজেনটো ওলাই গুচি যাব ই পাৱাৰফুল মানে গম পাইছা এই এক্সটো হৈছে পাৱাৰফুল এক্স আহি খুন্দাৰ লগে লগে উইক হাইড্ৰোজেনটো তাৰ মানে উপায় নাই আৰু যাবই লাগিব
কি হৈ যাবগে গৈ কম্পাউণ্ডটো কেনেকুৱা হ'বগে চোৱা চাই লোৱা এয়া হাইড্ৰজেন কেইটাটো থাকিবই খালি ইয়াতে এটা হাইড্ৰজেনক আঁতৰাই দিলে হেলোজেনে X তাৰমানে আমি কি গম পালো বস্তুটো এইটো আৰু কমন বুজি পালা চবে তাৰমানে আমি কি গম পালো হেলো এলকেনত হাইড্ৰজেনক আঁতৰাই হেলোজেন সোমাই হেলোৰিনতো হাইড্ৰজেনক আঁতৰাই হেলোজেন সোমাই খালি হেলো এলকেনত ষ্ট্ৰাকচাৰবোৰ মানে ওপেন চেইন ষ্ট্ৰাকচাৰ থাকে আৰু ইয়াতে ক্লোজ ৰিং মানে তোমাৰ এৰোমেটিক ৰিং বেনজিন হল এইবোৰ তোমালোকে যে নাভাবিবা যে অকল বেনজিনত কিবা কিবি সাবস্টিটিউট লাগি থাকিব পাৰে ইয়াতে মিথাইল গ্ৰুপ থাকিবও পাৰে ইয়াতে আৰু কিবা গ্ৰুপো থাকিব পাৰে মেটাৰ নকৰে মুঠতে হাইড্ৰজেন আঁতৰি হেলোজেন সোমাইছে আৰু এইখিনিলৈকে বুজি পালা নে কোৱা চবে হেলোৰিনটো কি আৰু সিম্পল এটা এৰোমেটিক ৰিঙত বা বেনজিন ৰিঙত এটা হাইড্ৰজেনক ৰিপ্লেচ কৰে কোনে হেলোজেনে সেইটোৱে হেলোৰিন আমাৰ আৰু ইফালে হেলো এলকেনত এলকেন এটাৰ পৰা এটা হাইড্ৰজেনক ৰিপ্লেচ কৰে সেইটোৱে আৰু সেম বস্তু ঠিক আছে তেতিয়াহ'লে আমি এটা চাম হেলো এলকেন কি টাইপছৰ আছে টাইপছবোৰ হা দুটা ভাগত ভগাব পাৰি হেলো এলকেনবোৰক ক্লাসিফিকেশনত আহিব ইহঁতক দুটা ভাগত ভগাব পাৰি কিহত ভগাব পাৰো কিহৰ ওপৰত বেছ কৰি নাম্বাৰ 1ত আহিব depending upon the number of halogen atoms স্যার স্ক্রিনখন অফ হয়েছে ঠিক আছে ৰবা মই চেভ কৰিছো চোৱা আমি এতিয়া প্ৰথমতে আহিব depending upon the number of halogen atoms attached to the carbon মানে কি বুজিলা চোৱাচোন লাইনটো পঢ়ি এবাৰ
যে ডিপেণ্ডিং আপন দি নাম্বাৰ অফ হেলোজেন এটমছ attached to the carbon, তাৰমানে নাম্বাৰ অফ হেলোজেন এটম কি হয় এতিয়া চোৱা যেতিয়া এইটো তোমালোকে লিখিছিলা যে মিথাইল গ্ৰুপৰ পৰা এটা মিথেনৰ পৰা এটা হাইড্ৰজেন ওলাই গ'ল এটা হেলোজেন লাগি গ'ল এইটো এটা মিথাইল হেলাইড হেলো এলকেন এটা পাইছিলো ইয়াত কেইটা হেলোজেন আছে এটা কিন্তু কেতিয়াবাতো এনেকুৱাও হ'ব পাৰে কাৰ্বনটোৰ লগত দুটা হেলোজেনো লগ লাগি থাকিব পাৰে পাৰে নহয় কেমিষ্ট্ৰিটো নোৱাৰা বস্তু একো নাই চব পচিবল চব পাৰে কেমিষ্ট্ৰিত তুমি ক'ব নোৱাৰা যে এইটো নোৱাৰে বুলি মানুহে প্ৰুফ কৰি দেখাই দিব পাৰিব ৰিচাৰ্চাৰে হয় বুলি কিছুমান বস্তু থিয়ৰিটিকেলি পচিবল প্ৰেক্টিকেলি নহ'ব পাৰে কম্পিউটাৰত মলিকুলাৰ মডেলিং কৰি কৰে কিন্তু তথাপি কম্পিউটাৰে মানে ভুল নেদেখায় মানে বুজি পাইছা মানে বস্তুটো কম্পিউটাৰ এটা কি কৰে এনভাইৰনমেণ্ট এটা ভাবি লয় মানে এনেকুৱা কিন্তু তোমালোকে ধৰা প্ৰেক্টিকেলি লেবত আমি কিছুমান বস্তু মেইনটেইন কৰিব নোৱাৰোঁ চ' সেইটো কাৰণে নহয় কিন্তু যদি কৰিব পাৰে এতিয়া আমাৰ জেনেৰেলি মেডিচিন চেডিচিনবোৰ যে বনায় মইতো ড্ৰাগছৰ ওপৰতে কাম কৰা আগতে মানে এনেকুৱা আৰু হেৰি বেক্টেৰিয়া চেক্টেৰিয়াৰ ওপৰত ড্ৰাগছ মানে এইটো ড্ৰাগছটো নুবুজিবা আকৌ সেইটো ড্ৰাগছ ধৰি নিব বেক্টেৰিয়া চেক্টেৰিয়াৰ ওপৰত কাম কৰিছিলোঁ PhD চ' তোমালোকে জানানে বাৰু এটা মেডিচিন যে মাৰ্কেটত আহোঁতে কিমান দিনমান লাগে বাৰু এনি আইডিয়া কাৰোবাৰ আইডিয়া আছে নেকি এটা ড্ৰাগ এটা মেডিচিন এটা কোম্পানীৰ পৰা বনাই পেলাই মাৰ্কেটত আহোঁতে কেইদিনমান লাগে বাৰু যিকোনো তোমালোকেতো মেডিচিন খুৱাই ধৰা যিকোনো মেডিচিন কেইদিনমান লাগিব পাৰে বুলি ভাবা কোনোবা আইডিয়া নাজানো 30 days 1 month বঢ়াই গৈ থাকে 30 days মানে চোন 1 month এটা মেডিচিন মাৰ্কেটত আহোঁতে মিনিমাম ধৰি লোৱা 3 to 4 years মান লাগে আচৰিত হৈ গৈছে চাগে তেনেকৈ কেনেকৈ লাগিব পাৰে 3 to 4 years মান এক্সপায়াৰ হৈ যাব বুলি হয় নাই একচুৱেলি সেইটো বস্তু নহয় মানে গোটেই স্কিমটো মানে প্ৰথম চাইণ্টিষ্টে ভাবিলে যে কি বনাব লাগিব ক'ত কি অৰ্গেনিকত ক'ত কি বন বনাবা তুমি বন প্ৰথমতে চাব যে এতিয়া চোৱা তোমাৰ ভৰিত চাপ'জ দুখ পালা বা মূৰৰ বিষ হৈছে মেডিচিনটো মূৰটো ফালি পেলাই সময় দিয়া নেকি কেতিয়াও নিদিয়া তোমাৰ মূৰৰ চাপ'জ বিষ হৈ আছে ভৰিটো অলপ দুখ পাইছা তুমি মেডিচিনটো খাই দিলা তোমাৰ ভৰিৰ মেডিচিনটোৱে মূৰত গৈ পেলাই যদি এফেক্ট কৰে কিবা কি হ'বগে হয় নাই বস্তুটো এইবোৰ মানে টাৰ্গেট কিছুমান থাকে তুমি যিকোনো মেডিচিন আমাৰ কি হয় তুমি মুখেদি খাব লাগিব নহ'লে ভেইনত ইনজেকশ্যন ল'ব লাগিব কিন্তু তুমি মুখেদি খোৱাটো ভৰিতে য'ত মানে তুমি এটেক কৰিব বিচাৰিছা সেইটো হ'ব লাগিব চ' এইবোৰ প্ৰপাৰ মানে ৰিচাৰ্চাৰ ৱেত কৰিব লাগে কেনেকৈ গৈ পেলাই তুমি মুখেদি খোৱা বস্তুটোৱে ক'ত গৈ প্ৰথম গৈ পেটত গ'ল ধৰা তাৰপিছত কোনটো বডি পাৰ্টছত যাব কেনেকৈ তোমাৰ যাব কোনডাল নাৰ্ভ দি যাবগৈ বা কেনেকৈ গৈ পেলাই এফেক্ট কৰিব
সেইটোৰ লগত ব্ৰেইনৰ কি লাগিব এটা কণ্টেক্ট লাগিব নাই গোটেইখিনি প্ৰচেছটো তাৰমানে মেডিচিনটো প্ৰথম কম্পিউটাৰত ধুনীয়াকৈ ডিজাইন কৰিব যে মানে এইটো ব্ৰেইনৰ এডাল নাৰ্ভত মানে ঠিক কৰিব লাগে চ' কি কৰিব পুৰা ধুনীয়াকৈ ব্ৰেইনটো হিউমেন ব্ৰেইনৰ ভিতৰত ধৰা কম্পিউটাৰত পুৰা বনাই ল'ব তাৰপিছত কি কৰিব ধৰা মুখেদি খালা তোমাৰ ধৰা হেৰি কৰি লয় আৰু ছফ্টৱেৰত গোটেইখিনি ডিজাইনটো বনাই ল'ব তাৰপিছত চাব ছফ্টৱেৰত প্ৰগ্ৰেমটো ৰান হৈছে নে নাই কম্পিউটাৰ চায়েন্সৰ বহুত বস্তু থাকে তাতে তাৰপিছত চাব দেখিছে ঠিকে আছে সেইটো R&D ডিপাৰ্টমেণ্টে কৰে মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট R&D কৰে মই এনেই অকণমান জানিব লাগে অৰ্গেনিক কেমিষ্ট্ৰি যিহেতু পঢ়িছোঁ সেইকাৰণে মই কৈছোঁ আৰু গোটেইবোৰতে চব অৰ্গেনিক কেমিষ্ট্ৰি ৰাখে এজন অৰ্গেনিক কেমিষ্টৰ মানে ধৰা R&Dত ভাল মেডিচিন কোম্পানী এটাত চেলাৰী তোমাৰ মিনিমাম ধৰা 3 লাখ টকাৰ ওপৰত মাহত ভালবোৰততো আৰু বেছিলৈ যায়গৈ ৰেনবেক্সি তাৰপিছত আৰু চিপ্লা এনেকুৱা যিবোৰ ডাঙৰ ডাঙৰ ধৰা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল কোম্পানী আছে মানে ষ্টাৰ্টিং তোমাৰ ধৰা সিহঁতে ষ্টাৰ্টিংটো মানে 80 মানৰ পৰা দিয়ে আৰু এনেকুৱা 80,000 সিহঁতৰ কাৰণে মানে একো নহয় এনেকুৱা কিন্তু দিনাৰতে কৰিব লাগিব তুমি স্কিম বনাব লাগিব কিবা কৰিব লাগিব তাৰপিছত তুমি মুখেদি খালা সিহঁতে এটা কম্পিউটাৰ ডিজাইন এটা বনালে R&Dয়ে তাৰপিছত সেইটো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ পৰা লেবৰেটৰীলৈ গ'লগৈ লেবৰেটৰীত সিহঁতে তাৰ ফৰ্মুলাখিনি চাব চাই পেলাই কেনেকৈ বনাব লাগিব কণ্ডিশ্যন এটা চাব কোনোবাটোত ধৰা হাই প্ৰেছাৰ লাগিব পাৰে কোনোবাটো ল' প্ৰেছাৰ কোনোবাটো টেম্পাৰেচাৰ বেছি কোনোবাটো কেটেলিষ্ট লাগিব চ' সেইখিনি ট্ৰাই কৰিব বহুত কম্পজিশ্যন বেলেগ বেলেগ কোনোবা ধৰা দুটা কেমিকেল লাগে A আৰু B ধৰা AB ধৰা ৰেচিঅ' 1:1 চালে এটা 2:1 এটা 1:2 এটা 1:3 চব এনেকৈ চাই মই এনেই জাষ্ট ওপৰৰ পৰা বুজাইছোঁ বস্তুবোৰ ইমান সহজ নহয় মানে মই যিমান সহজে কৈ আছোঁ মই মানে এইবোৰ অলপ ইনভলভ হৈছোঁ ন গতিকে বস্তুটো জানো আৰু চ' বেলেগ বেলেগ কম্পজিশ্যনত কোনটো বেষ্ট হয় মানে সেইখিনি বনালে অৰ্গেনিক কেমিষ্টে এইবোৰ বহুত দিন লাগে এদিন দুদিনত নহয় মানে সেইকাৰণেতো মই ক'লোঁ 4-5 বছৰ লাগে এটা মেডিচিন মাৰ্কেটত আহোঁতে তাৰপিছত ফৰ্মুলা এটা বনাই ল'লে এইটো প্ৰচিডিউৰত বনাব পাৰি বুলি তাৰপিছত সেইখিনি পঠিয়াই দিলে টেষ্টিং ডিপাৰ্টমেণ্টত তাত সিহঁতে টেষ্টটো ক'ত কৰে বাৰু কোৱাচোন জানানে আইডিয়া আছেনে কাৰোবাৰ ক'ত টেষ্ট কৰে মানুহক খুৱাই দিব নেকি মৰি থাকিব মানুহটো উল্টা পুল্টা হ'ব লাগিলে কোম্পানী বন্ধ হৈ যাব সৰু সৰু বগা নিগনি পায় আমাৰ কিছুমান এই খানাপাৰাত ফাৰ্ম এখন আছে সিহঁতে দিয়ে অসমৰখিনি ছাপ্লাই চব বগা ধুনীয়া নিগনি পায় তাক মানে খুৱাব পুৰা খুৱাই লৈ পেলাই নিগনিটো ডাঙৰ কৰে হ'ল তাৰপিছত এই যে মেডিচিন যে বনালে সেইটো পুৰা এটা লিকুইড চলিউশ্যন বনাই এই সৰু এনেকুৱা চেম্বাৰত নিগনিবোৰ ভৰাই ৰাখে তাৰপিছত তাক ইনজেকশ্যন কৰি দিয়ে তাৰপিছত যদি ভালকৈ কাম কৰিছে দেখিবই নিগনিটোৰ তাত প্ৰথম এই বেমাৰটো মানে ভাইৰাছটো নিগনিটোৰ তাত সোমোৱাই ল'ব মানে বহুত অত্যাচাৰ হয় আৰু উপায় নাই আৰু কি কৰিবা এতিয়া সেই নিগনিটোক জন্মই দিয়ে সেই ৰিচাৰ্চৰ কাৰণে মানে আমাৰ ঘৰুৱা নিগনিটো নহয় বগা অকণমানি নিগনি পায় এইবোৰ মানে ব্ৰইলাৰ যেনেকুৱা সেই তেনেকুৱা মানে মাছ মানে লাৰ্জ স্কেলত প্ৰডাকশ্যন হয় সেইটো কেৱল টেষ্টিং পাৰপাছত খাব সেইবোৰ ইয়াত বজাৰত এৰি দিব নোৱাৰা মানে বা খেতি পথাৰত নোৱাৰে মৰি থাকিব তাৰপিছত কি হয় সিহঁতক প্ৰথম বেমাৰটো দি লয় ইনজেকশ্যনটো তাৰপিছত দিব এই যে বনাইছে বস্তুকেইটা এইটো তাক চব বেলেগকৈ টেষ্ট কৰিব ধৰা এটাক ধৰা 1:1 ৰেচিঅ'ত দিলে
2 নম্বৰটোক ধৰা 2:1 দিলে, তাৰপিছত তোক 1:2 বা এনেকৈ 1:3, 3:1 এনেকৈ দি গৈ থাকিব। তাতো আকৌ কোনোবাটোক 1 ml, কোনোবাটোক 2 ml, কোনোবাটোক 1.5তো ভাল আহিব পাৰে। ইমান ঢেৰ কথা থাকে আৰু। তাৰপিছত নিগনিটো অবজাৰ্ভ কৰিব তাৰ ভাল হৈছে নে বেয়া হৈছে। যদি ধৰা হোৱা নাইকিয়া, কাম দিয়া নাই, সেই নিগনিটো 2-3 দিন পিছত মৰি থাকিব। আৰু যদি কাম কৰিছে, দেখিলে গমেই পাব যে চেহেৰাটো বেয়া হৈ পৰা ভাল হৈছে আৰু দিনে নে বেয়া হৈ গৈ আছে। হ'ল। তাৰপিছত নিগনি চিগনি চব চালে, তাৰপিছত মানে তোমাৰ মানুহৰ ওপৰত এপ্লাইটো কৰে আৰু। বা এই যে গিনিপিগ বুলি কয় যে গিনিপিগ, তেনেকুৱা বস্তুৰ ওপৰত কৰে। তাৰপিছতহে সেইখিনি গোটেইখিনি পাছ হ'ব, গভমেণ্টলৈ যাব মেলিব। তাৰপিছত তোমাৰ সিহঁতে এইটো পাৰ্মিশ্যন চাৰ্মিশ্যন চব পোৱাৰ পিছত তোমাৰ হেৰি হয়, কি বুলি কয়, মাৰ্কেটলৈ আহে। কিন্তু তুমি যে ক'লো যে মই যে তোমালোকে খোৱা মেডিচিনকেইটা 5 বছৰ 10 বছৰ লাগে, মানে এইটো নহয় যে তুমি আজি দোকানৰ পৰা কিনি আনিলা, অলপ পিছত আকৌ এটা কিনি আনিলা, সেইটো 5 বছৰ পিছত ওলাইছে, সেইটো নহয়। এই প্ৰচেছটো 5 বছৰমান লাগিল। যেতিয়া এবাৰ পাই গ'ল যে ঠিকে আছে, কাম কৰিছে, প্ৰচেছটোতো হাতত আছেই ন। চ' সেইটো প্ৰচেছত তোমাৰ ডেইলি লাখ লাখ মেডিচিন, একেটা মেডিচিন ছেম কম্পজিশ্যনত সেই প্ৰচেছটোত বনাই বনাই গৈ থাকিব আৰু। সেইটো প্ৰচেছটো মানে চেঞ্জ নকৰে। কিন্তু প্ৰচেছটো ডেভেলপমেণ্টত বহুত হাজাৰ 5 বছৰমান লাগি যায়, কেতিয়াবা আৰু তাতকৈ বেছি লাগে। বুজি পালা কেনেকৈ মেডিচিনৰ ওপৰত কাম হয় অৰ্গেনিক কেমিষ্ট্ৰিত? এইবোৰ জানিব লাগে মানে, যিহেতু চায়েন্স পঢ়িছা মই সেইটো কাৰণে কৈছোঁ। কাৰণ তোমালোকৰ বহুতে মেডিকেল লাইনত যাবা বা জুলজি, বটানী বা বায়'কেমিষ্ট্ৰিত মেজৰ চেজৰ লৈও পঢ়িবা বহুতে। ত' মানে প্ৰচেছটো কৈ দিছোঁ আৰু তেনেকুৱা। বাৰু যিয়ে নহওক, এতিয়া আমি আকৌ আমাৰ কামলৈ আহোঁ। প্ৰথমটো হৈ গ'ল ডিপেণ্ডিং আপন দ্য নাম্বাৰ অফ হেল'জেন এটমছ attached to the carbon. হ'ল। চ' এই যে দেখিলোঁ যে ওপৰত কি হৈ আছে, ইয়াতে 2টা হেল'জেন লগ লাগি আছে, ইয়াতে এটা আছিলে, 3টাও পাৰে থাকিব। চ' সেই নাম্বাৰ কেইটা হাইড্ৰজেন লাগি আছে, কেইটা হেল'জেন লাগি আছে কাৰ্বনৰ লগত, তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ক্লাছিফাই কৰিব পাৰোঁ। হ'ল ক্লিয়াৰ এইটো টপিক? নেক্সট নাম্বাৰ 2, ডিপেণ্ডিং আপন দ্য halogen atoms is first to কি লিখিলোঁ লাইনটো? ডিপেণ্ডিং আপন দ্য হেল'জেন এটমছ is attached to different types of carbon. ত' কাৰ্বনৰ ডিফাৰেণ্ট টাইপ কেনেকৈ হ'ব পাৰেনো? কাৰ্বন মানে কাৰ্বনেই। একচুৱেলি মানে কি হয় বস্তুটো, ধৰা এই কাৰ্বনটোৰ লগত হেল'জেনটো লগ লাগি আছে, কেতিয়াবা ইয়াৰ লগত কি থব, 3টা হাইড্ৰজেন আছে ধৰা, বা ইয়াৰ লগত ধৰা আৰু এটা কাৰ্বন আছে, ইয়াত 3টা হাইড্ৰজেন আছে। হ'ল। এতিয়া চোৱা, কোনটো কাৰ্বনৰ লগত আমি লাগি আছে হেল'জেন, সেইটোৱে সদায় ইম্পৰ্টেঞ্চটো পায়, মানে মেইন বস্তুটো। কোনটো কাৰ্বনৰ লগত লাগিছে হেল'জেন? এইটো। এইটোত কেইডাল বন্ড আছে? 3ডাল বন্ড। কিন্তু এনেকুৱাটো থাকিব পাৰে
এনেকুৱা পাৰে নে নোৱাৰে যে যিটো কাৰ্বনৰ লগত হেলোজেনটো লগ লাগি আছে ইয়াত চোন অথনি আছিলে আমাৰ কি সিঙ্গল বন্ড আছিলে এবাৰ কি হৈ গ'ল ডাবল বন্ড আকৌ কেতিয়াবা এনেকুৱাও হ'ব পাৰে এই কাৰ্বনটোৰ লগত হেলোজেনটো ট্ৰিপল বন্ডেড কাৰ্বনৰ লাগি আছে ধৰা হ'লনে বেলেগ গোটেইকেইটা কাৰ্বন কেইটা আমাৰ চোৱা বেলেগ বেলেগ হৈ গ'ল তাৰমানে কি হ'ল এই কাৰ্বনটো কি হাইব্ৰিডাইজ বাৰু কোৱাচোন এইটো কোনটো হাইব্ৰিডাইজেশ্যন পৰে এই কাৰ্বনটো sp2 sp3 কি হাইব্ৰিডাইজ বাৰু কাৰ্বনটো sp2 sp3 সিঙ্গল Sir, SP. সব বন্ড গোটেইকেইডাল বন্ড সিঙ্গল বন্ড আছে নাই so it is sp3 ইয়াতে ডাবল বন্ড আছে নে নাই এইটো sp2 এইটো সিঙ্গল বন্ড আছে এইটো sp সৰি ট্ৰিপল বন্ড আছে sp so depending upon the hybridization of the carbon attached to the halogen হেতুৰ ওপৰত ডিপেন্ড কৰি আমি ক্লাসিফাই কৰিব পাৰো বুজি পালা না এখিনিলৈকে ভালকে সবে সুদৰ্শন বুজি পাইছা পংকুৰি আদিত্য ওকে ঠিক আছে আজি আৰু কোন আছে নতুন ৰবাতি দীপাংশী বুজি পাইছা লিজা আবু বুজি পাইছা ইলিয়াস পদ্ম মাছুমা বুজি পাইছা ঠিক আছে এতিয়া চোৱা আমি প্ৰথমতে পঢ়িম নাম্বাৰ 1 পইণ্টটো হা প্ৰথমতে এক্সাম্পল চাম নাম্বাৰ 1ৰ তাৰপিছত 2 লে যাম এতিয়া নাম্বাৰ 1ত কি কৈছিলে ডিপেন্ডিং আপন দা নাম্বাৰ অফ হেলোজেন এটম হয় নাই চোৱা এনেকুৱা পাব পাৰো নে নাই আমি কম্পাউণ্ড CH3X মানে এনেকুৱা CH3Cl বা CH3Br বা C2H5Br so ইয়াবোৰত কি হৈ আছে চোৱাচোন কেটা হেলোজেন আছে লাগি এটা ইয়াতো এটা so এটো জেনেৰেলটো কেনেকুৱা ফৰ্মুলাটো এলকাইল গ্ৰুপটোক আমি কি বুলি কওঁ লেটাৰটো R লেটাৰটোৰে ডিনোট কৰো সদায় মনত ৰাখিবা এতিয়াৰ পৰা ষ্টাৰ্ট হৈছে গোটেই অৰ্গেনিক কেমিষ্ট্ৰি R বুলি ক'লে জানিবা এলকাইল গ্ৰুপ জেনেৰেলি মিথাইলটো মানে মানুহে কি কৰে মিথাইলকে বুজাই থাকে হল এটা চোৱা R ৰ লগত তাৰ মানে X লাগি আছে তো কেটা লাগি আছে হেলোজেন এটা গতিকে ইট ইজ কল্ড mono halo alkane তো এটা হেলোজেন যেতিয়া লাগি থাকে
তাক কোৱা হয় mono halo alkane. It is a type, one type. Next আকৌ এটা চোৱা এনেকুৱা হ'ল ধৰা CH2 ইয়াতো CH2 ইয়াত আছে X ইয়াত আছে X মানে আমি এনেকেও লিখিব পাৰো ধৰি ললো ব্ৰোমিন মাজত আছে CH2 তাৰপিছত আকৌ CH2 আকৌ ধৰি ললো ব্ৰোমিন কেটা হাইড্ৰোজেন আছে দুটা so it is called di halo alkane আৰু যদি তিনটা থাকি যায় তাক কব ট্রাই হ্যালো alkane ট্রাই হ্যালো alkane বুলি কোৱা হয় CH2 এটা CH2 ইয়াতো থাকি গল CH2 এখানলৈকে বুজি পালা সবে আজি মানে বেছি নাযাওঁ বেসিক বস্তুখিনি দেখুৱাই দিছো অলপ লেগ চলি আছে হেৰিটো মানে কি হৈছে বতৰটো বেয়াটো ধুমুহা বৰষুণ দিলে সো এখানলৈকে বেসিক বস্তুখিনি গলো আমি নেক্সট বেলেগ বেলেগ টাইপস খিনি চাম তাৰ পিছত চাম আমি এইবোৰ কেনেকৈ বনাই মানে মেথডছ অফ প্ৰিপাৰেচন পঢ়িব লাগিব তাৰ পিছত কি কি ৰিঅ্যাকশন দেখায় আৰু তোমাৰ কেনেকৈ হয় মেকানিজমটো তাৰ পিছত ফিজিক্যাল প্ৰপাৰ্টি কেনেকুৱা হয় বয়লিং পইণ্ট মেল্টিং পইণ্ট কেমিক্যাল প্ৰপাৰ্টি কি কি নেম ৰিঅ্যাকশন আছে সেইখিনি পঢ়িব লাগিব হেলো এলকেনত আৰু সেই একেখিনি বস্তুৱে পঢ়িব লাগিব হেলো এৰিনত অলপ ডাঙৰ চেপ্টাৰটো আৰু এই চেপ্টাৰটোৰ বহুত বস্তু ভালকৈ যদি বুজি লোৱা আৰু মই শেষৰ ফালে কিছুমান তোমালোকক ঢেৰ হেৰি কৰি দম কি বুলি কয় অৰ্গেনিক কনভাৰ্সন ৰিঅ্যাকশন কৰাম আৰু সেইখিনি তোমাৰ কৰি গলে পৰীক্ষাত তাৰ পৰা যি আহক বেলেগ চেপ্টাৰৰ পৰা অহা বস্তু হৈ যাব ধুনীয়াকৈ ঠিক আছে বুজি পালা সবে ঠিক আছে মই এইটো এতিয়া আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ ঠিক আছে আৰু যদি কোনোবাই আমাৰ বেটছত জইন কৰিব খোজা আমাৰ এইটো কণ্টেক্ট নাম্বাৰ 9365206075 এই নাম্বাৰটো কণ্টেক্ট কৰিলে আমি আজি অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিছোঁ ক্লাছ 12ৰ কোনোবাই যদি জইন কৰিব খোজা মোক এইটো নাম্বাৰ কণ্টেক্ট কৰিলে তোমালোকে পাবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ